আগন্তুক যি লোকপিয়ল আহি আছে সেই লোকপিয়লক লৈ বহুতে বহুত ধৰণৰ কথা ক'বলৈ আৰম্ভ কৰিছে। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও যি মুছলমান লোকসকল আছে বা চৰ্চাপৰিবাহী লোক আছে তেওঁলোকক উদ্দেশ্যি কিছুমান গাই এৰা মন্তব্য কৰিছে। কিন্তু আমি নেমচুৰ ফালৰ পৰা আমাৰ এটা স্থিতি স্পষ্ট কৰিব বিচাৰোঁ যে যি আগন্তুক লোকপিয়ল আহি আছে সেই লোকপিয়লত অসমৰ যি মুছলমান লোকসকল আছে, যি চৰ চাপৰিত বসবাস কৰা মুছলমান আছে, যি ভিতৰুৱা অঞ্চলত বসবাস কৰা মুছলমান লোকসকল আছে, তেওঁলোকক অসমীয়া ভাষা লিপিবদ্ধ কৰিবলৈ বা লিখিবলৈ তেওঁলোকক আমি নেমচুৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ। কাৰণ এই মুছলমান লোকসকল 1971 চনৰ আগৰ মুছলমান লোক হয়, তেওঁলোক এতিয়াৰ মুছলমান লোক নহয়। তেওঁলোকক নতুনকৈ কোনোবাই অসমীয়া বুলি স্বীকৃতি দিব নালাগে। এই মুছলমান লোকসকল পূৰ্বৰ পৰাই তেওঁলোকে হাড়ে সিমুজে অসমীয়া হয়। অসমীয়া ভাষা আন্দোলন হওক, অসমীয়া মাধ্যম আন্দোলন হওক, অসমীয়া ভাষা কলা কৃষ্টি সংস্কৃতি ৰক্ষাৰ কাৰণে এই মুছলমান জাতিটোৱে নিজৰ প্ৰাণ আহুতি দি আহিছে, নিজৰ জীৱন শ্বহীদ বলিদান দি আহিছে। গতিকে কোনোবা যদি উচ্ছেদো কৰে, কোনোবা ঘৰ ভাঙি দিয়ে বা কোনো ধৰণৰ বিৰূপ মন্তব্য কৰে, সেই কথাত কিন্তু মুছলমান লোকসকলে গুৰুত্ব নিদিয়ে। এই মুছলমান লোকসকলে সদায় অসমীয়া আৰু অসমীয়া সাহিত্য ভাষা কলা কৃষ্টিৰ কাৰণে সদায় কাম কৰি আহিছে আৰু কাম কৰি যাব, আৰু আগন্তুক দিনতো তেওঁলোকে এনেকুৱা ধৰণৰ কাম কৰিব। কাৰো উচতনিমূলক কথাত বা কোনোবাই গা এৰা মন্তব্য দিলেও কিন্তু অসমৰ মুছলমান লোকসকলে এনেকুৱা ধৰণৰ দূৰত থাকি নাযায়। তেওঁলোকে বাংলা ভাষা নিলিখে, বাংলা ভাষাৰ মাধ্যমত তেওঁলোকে বিদ্যালয়লৈ নপঢ়ায় নিজৰ ল'ৰা ছোৱালীক, সদায় অসমীয়া ভাষাত তেওঁলোকে পাঠদান কৰাবলৈ তেওঁলোকে চেষ্টা কৰে। আপোনালোকে যাওক, এতিয়া চৰ চাপৰি অঞ্চলত যাওক বা সংখ্যালঘু অধ্যুষিত অঞ্চলবিলাকত যাওক, আপোনালোকে গৈ তাতে দেখিব যে সংখ্যালঘু লোকসকলৰ ল'ৰা ছোৱালীবিলাকে তেওঁলোকে অসমীয়া মাধ্যমৰ বিদ্যালয়ত পঢ়ি আছে বা গাঁৱে ভূঞে অসমীয়া মাধ্যমৰ বিদ্যালয়, জাতীয় বিদ্যালয়কে আৰম্ভ কৰি বিভিন্ন অসমীয়া মাধ্যমৰ বিদ্যালয় তেওঁলোকে স্থাপন কৰিছে আৰু নিজৰ সতি সন্ততিক অসমীয়া মাধ্যমত তেওঁলোকে পাঠদান কৰাই আছে। এনেকুৱা বহু ব্যক্তি আছে, বৰ কথা কয়, ডাঙৰ ডাঙৰ ভাষণ মাৰে, তেওঁলোকৰ সতি সন্ততিক কিন্তু বিদেশত পঢ়াই আছে বা ডাঙৰ ডাঙৰ ইংৰাজী মাধ্যমত তেওঁলোকৰ ল'ৰা ছোৱালীক পাঠদান কৰাই আছে। কিন্তু অসমৰ মুছলমান লোকসকলে, সংখ্যালঘু লোকসকলে আপোনালোকে দেখিবলৈ পাব তেওঁলোকৰ ল'ৰা ছোৱালীক অসমীয়া মাধ্যমতহে পঢ়াই আছে। তেওঁলোকে মুখেদি কয় এটা আৰু কৰে এটা। কিন্তু আমি সদায় নিজেও চেষ্টা কৰি আহিছোঁ। আমি অসমীয়া ভাষা কলা কৃষ্টি সংস্কৃতি নিজে আমি বিহু পাতোঁ, বিহু অনুষ্ঠানত আমি নাচোঁ বা বিভিন্ন ধৰণৰ যি অসমীয়া কলা কৃষ্টি আছে এই ক্ষেত্ৰত আমি কেতিয়াও পিছ পৰি থকা নাই আৰু নাথাকোঁ। আপোনালোকে যি ইতিহাস আছে, পূৰ্বৰ ইতিহাস আপোনালোকে বিচাৰি চাওক, অসমীয়া মাধ্যম আন্দোলন হওক বা ভাষা আন্দোলন হওক, আপোনালোকে বৰাক ভেলীৰ পৰা আৰম্ভ কৰি স্বয়ং বৰাক ভেলীৰ পৰাও ধৰ্মীয় সংখ্যালঘু লোকসকলে নিজৰ প্ৰাণ আহুতি দিছে অসমীয়া ভাষা জীয়াই ৰখাৰ স্বাৰ্থত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।